যদি দিবলৈ আহিছে সাহায্য দিবলৈ আহিছে তেতিয়া দুটা কথা মনত ৰাখিব। এটা হৈছে প্ৰথমটো হৈছে আপোনালোকে বেনাৰখন নলগাব। চাওক, বেনাৰখন নলগাব। আমি ভিডিঅ' বনাইছোঁ, পাব্লিচিটি কৰিছোঁ, এইটো কথা ঠিক যে সেইটো পিছত, কিন্তু বেনাৰখন লগাই আহিলে কি হ'ব গম পাব দূৰৰ পৰাই যে বাটত থকা সেই চিলনীবিলাকে লৈ ল'ব। নেক্সট যি বস্তু আনিছে ঢাকি আনিব ত্ৰিপাল দি, বুজি পাইছেনে? তেতিয়া এটলিষ্ট সেই চিলনীবিলাকে থাপ মাৰি যে লয় সেইবোৰৰ পৰা বাচি থাকিব। এতিয়া নেক্সট হৈছে যে আমি পাব্লিচিটি কৰিছোঁ, কাৰণ কেলৈ মই যদি নকৰোঁ হয় কৰাৰ পিছতো যদি পাব্লিচিটি নকৰোঁ, তই কি কৰি আছ শিৱসাগৰে, তই ইউটিউবাৰ হয়, তই কি কৰিছ বুলি ক'ব। আৰু আমি ভিডিঅ' বনোৱাৰ কাৰণে আৰু 10জন ইনস্পায়াৰ হৈ ওলাই আহিছে, গতিকে আমি বনিছোঁ। কিন্তু আপোনালোকে যদি পাব্লিচিটি কৰিবলৈ বিচাৰিছে, ফটো এখন মাৰিবলৈ বিচাৰিছে, শেষত বেনাৰখন লগাই ল'ব। চিলনীৰ পৰা সাৱধান হ'বলৈ বেনাৰখন নলগাব। আৰু লগতে বোলে কোনোবা কোম্পানী অৰ্গেনাইজেশ্যনৰ CSR ফাণ্ডৰ পৰা আহিছে, NGO ফালৰ পৰা আহিছে, যাতে চৰকাৰৰ ফাণ্ডৰ কাৰণে পিছত প্ৰুফ দিব লাগে, তেতিয়াহ'লে আপোনালোকে সেই বেনাৰখন এটা সময়ত কোনোবা সময়ত মাৰিলে আৰু পেকিং কৰি গুচি গ'ল, বাটত লগাই নাহিব। এই দুটা বহুত ইম্পৰ্টেণ্ট, শ্বেয়াৰ কৰি দিয়ক। দ্বিতীয়তে, বহু মানুহক আহিছে ইটানগৰ, গুৱাহাটী ইত্যাদিৰ পৰা সাহায্য দিবলৈ আহিছে। সকলোকে বহুত বহুত ধন্যবাদ। আপোনালোকে উজনি অসম, টিয়ক, চৰাইদেউ, শিমলুগুৰি, নাজিৰা, শিৱসাগৰ যি ঠাইতে নগৈছে কিয় যে আহিছে, তাৰ বাবে ধন্যবাদ। যিসকলে নাই পৰা তেখেতলোককো ধন্যবাদ, তেওঁলোকে যিসকলে QR ক'ডত পে'মেণ্ট কৰিছে, বুজি পাইছেনে? এতিয়া মই কওঁ, আমাৰ শিৱসাগৰ মানুহে আৰু এনেকৈ কেইদিন পাব বানসাহাৰ্য? কোনোবা এজন আহিব যদি অপমানিত হৈ যায় কেইদিন পাব? কোনোবা এটা পাৰ্টি দূৰৰ পৰা আহিব, লখিমপুৰৰ পৰা আহিব, টাউনতে বাটতে যদি এই যি থিতাতে খাব পাৰে তেওঁলোকে যদি হেৰি কৰি যায়, থাপ মাৰি লৈ লয়, তেতিয়াহ'লে কোনে দিবলৈ আহিব? গৈ পেলাই বদনাম এটা হৈ গৈছে আমাৰ শিৱসাগৰৰ এই কিছুমানে। মই এতিয়া ভিডিঅ' আৰু অডিঅ' শুনাম। তো এতিয়া কথাটো হৈছে যে মই দিলোঁ, মই ইয়াৰ লোকেল কাৰণে মই আজি যিমান পাৰোঁ মাল্টিপুল টাইম গৈ থাকিব পাৰিম। পৰমা আহি আছে বা বহুত মানুহে মাল্টিপুল টাইম কৰি আছে, বাৰে বাৰে সাহায্য দি থাকিব। কিন্তু কিছুমান মানুহ যে দূৰৰ পৰা আহিছে, এবাৰহে আহিব, সদায়তো আহি থাকিব নোৱাৰে তেখেতলোকে। যদি অপমানিত হৈ যায় আৰু 10জনক ক'বগৈ, তেতিয়া আৰু সেই 10জন যদিও আহিবলৈ বিচাৰিছে নাহে। তো আমাৰ এই অভদ্ৰ এই বিপদৰ সময়তো খাব নোপোৱা কিছুমান মানুহৰ কাৰণে শিৱসাগৰ বদনাম হৈছে। চাওক, এইগৰাকী কি কৈছে, এইগৰাকীয়ে কৈছে যে লাজ পালে অপমানিত। চাওকচোন কি ক'লে, চাওক। অপমানিত হলো ইয়ালৈ আহি পেলাই। আমি কি হয় বলক গৈ থাকো। কিছুমানৰ ঘৰ ধৰক ভেটিটো ওলাই আছে, ঘৰৰ ভেটিটো ওলাই থকা মানুহক আমি দি পেলাই মানে তেওঁলোকৰ থাকিবলৈ ঠাই আছে, কিন্তু থাকিবলৈ যাৰ ঠায়েই নাই, সেই সকলো মানুহক আমি সহায় কৰিবলৈ আহিছোঁ। কিন্তু মানুহখিনিয়ে মানে বুজা নাই, তেওঁলোককো লাগে। বহুত বেছি বেয়াকৈ অপমান কৰিছে দেই। ইমান ঠাট্টা মাৰিছে, চেপেটি পাইছে কৰিবলৈ আহি পেলাই সেই ঠাট্টা মস্কৰাহে শুনিলোঁ, যেনেকৈ গালি পাৰিছে। বহুত বেয়া গালি পাইছে হয়। এতিয়া নেক্সট এটা অডিঅ' শুনাইছোঁ। কালি লখিমপুৰৰ পৰা এটা পাৰ্টি আহিছিলে, শিৱসাগৰ বাবুপতি ঘটনা, শুনক। লখিমপুৰ দলটোক ৰাস্তা বিচাৰিছে, তেওঁলোকে গাঁৱৰ কোনোবা ভিতৰুৱা মানে জেগালৈ তেওঁলোকে দিবলৈ আহিছিলে। আমাৰ ইয়াত কি কৰিলে, বাবুপতিৰ ওচৰত কেইজনমান মানে ল'ৰাই ৰখাই পেলাই বস্তু নমাই আপোনাৰ মানে এই আমাৰ ইয়াত ওচৰত দিম বুলি কৈ বস্তু চব আধা আধি বস্তু নমাই দিলে, জানেনে? মোৰ চকুৰ আগতে এইবিলাক মানে মোৰ দেখি বহুত বেয়া লাগিছে। মানে তেওঁলোকে ইমান কষ্ট কৰি সেইবোৰ বস্তু আনিছে ন। মানে লখিমপুৰৰ পৰা গাঁৱৰ ভিতৰলে লখিমপুৰৰ পৰা তেওঁলোক আহিছে, তেওঁলোকে দিবলৈ আহিছে মানে ইয়াত। মানে সিহঁতে জেগাবোৰ চিনি নাপায় ন, সেইবিলাক কিবা নহয়। তাৰপিছত তাহাঁতি তো গতিটো হৈছে সেয়া, আৰু এনেকুৱা অজস্ৰ ভিডিঅ'য়ে ভৰি পৰিছে। আপুনি চাওক, ৰাস্তা কাষত থকা মানুহ, সকলো মানুহে পেটৰ কথা চিন্তা কৰিব, কিন্তু 10জনৰ কথা চিন্তা কৰিব লাগিব ন। লাজ লগা নাইনে আমাৰ এই মানুহখিনি? একদম চিভিক চেন্সটো বাদেই দিয়ক, মানে বিপদৰ সময়তো মানে যে জ্ঞান নথকা মানুহ আছে আমাৰ এই শিৱসাগৰখনত যে আছে, মই গম পাই গ'লোঁ। আৰু এইটো সময়ত মানে বহুত কথা আমি শিক্ষা পালোঁ যে এটা কথা হ'ল যে উপকাৰীক অজগৰে খায়, একদম নাম্বাৰ 1 পইণ্ট, উপকাৰীক অজগৰে খাবই। তো সেইটো কাৰণে কি ক'ম, এতিয়া কালি মোক ভিডিঅ' চৰকাৰী তৰফৰ পৰা এটা ফোন কৰিছিলে যে হেলিকপ্টাৰ দি পেলাব, যে আপুনি ভিডিঅ' এটা কৰিব। মই বোলো ক'ত পেলাব? মই বোলো অকণমান ভিতৰত পেলাওঁগৈ, য'ত মই যাব নোৱাৰোঁ, মই ভিডিঅ' নকৰোঁ, বুজি পালে? তো সেই গতিটো হৈ আছে। তো মানুহ আহি যদি অপমানিত হয়, ৰাস্তা চিনি নাপাৰ দুখত যাত্ৰাত দি দিয়ে, বাটত চিলনীয়ে যদি লৈ লয়, কেনেকৈ হ'ব ৰাইজ? তো তেওঁলোক এবাৰ আহিব, দুবাৰ আহিব। গুৱাহাটীৰ পৰা পাৰ্টি আহিছে, এবাৰ আহিব আৰু নাহে। ময়ো সেই কেইবামানহে কৰিম, তাৰপিছত আৰু মেইন বিপদটো হ'ব এই পানীখিনি শুকোৱাৰ পাছত।
তেতিয়া কি কৰিব? ধন্যবাদ। নমস্কাৰ। কিছুমান ননচেন্স মানুহৰ কাৰণে আজি ভিডিঅ'টো বনাইছোঁ। ননচেন্স এই কাৰণে কৈছোঁ যে আজি আমি বাঁহী লোকবাদ্য প্ৰতিষ্ঠানৰ ফালৰ পৰা বান সাহাৰ্য দিবলৈ গৈছিলোঁ শিৱসাগৰলৈ। ঠিক আছে, কিছুমান তাত এনেকুৱা মানে মানুহ একগোট হৈছে, তাত মানে গেং জমা হৈছে, যি কি কৰে গাড়ীখন ৰ'বলৈ নাপায়। আমি গাড়ীখন ৰৈছোঁ, ৰোৱাৰ পৰা বস্তু দেখিছেতো সিহঁতি। বস্তু দেখাৰ পিছত কি কৰিছে, মই অলৰেডি সিহঁতক দেখিলোৱেই যে তেখেতলোকে ৩-৪খনমান গাড়ীৰ পৰা বস্তু ল'লে, বস্তু সিহঁতৰ পৰা সাহাৰ্য লৈছে। আমিওতো সাহাৰ্য দিবলৈ গৈছিলোঁ। আমি গৈছিলোঁ ভিতৰৰ মানে দ গাঁৱলৈ গৈছিলোঁ। কিন্তু বস্তুটো কি হ'ল, সিহঁতি ইখন গাড়ীৰ পৰা লয়, সিখন গাড়ীৰ পৰা লয়, আৰু পানী 1 বটলকৈ নলয়, 2 বটলকৈ নলয়, সিহঁতক 1 কেছকৈ লাগে। এইটো কথা আমাক সুধিছে পানী দি দিলোঁ আৰু। কিন্তু কি কৰিছে, নাই বোলে কেছ হিচাপত দিব নেকি? আৰে আমি বোলো কেছ হিচাপততো আপুনি দিবলৈ আপোনালোকক আমি নিজৰ সাধ্য অনুসাৰীহে আনিছোঁ বস্তু, আপোনাকতো সিমানখিনি দিব নোৱাৰোঁ। তো কৈছে নহয় পানী বটল দিব 1 কেছ দিব নোৱাৰেনে? আমি মানুহ ধেৰ আছোঁ। মই ক'লোঁ তেতিয়া বোলো আপোনালোকৰতো অলৰেডি দেখিলোৱেই 2 কেছ 3 কেছ আপুনি লৈ লৈছে, আৰু ঘৰত ভিতৰত ভৰাই দিছে কি বস্তুখিনি। এই ননচেন্স, মানে তেখেতলোকে মানে ভাবিছে অকল আমিয়ে খাওঁ। এইটো নহয়, এইটো কৰিব নাপায় নহয়। মই কৈছোঁ সেইটো কাৰণে এই এনেকুৱা গেঙৰ পৰা যিসকলে মানে এইখিনি সাহাৰ্যটো পাব লাগে পোৱা নাই। ভিতৰৰ অঞ্চলত মানুহবিলাকে কেনেকৈ যাব? ইমান এবুকুলকৈ পানী, আমি নিজেই গৈছোঁ, নিজেই গৈ চাইছোঁগৈ। আমি সেইটো কাৰণে দগাঁও ভিতৰত গৈ বস্তুখিনি দিলোঁগৈ। মই কৈছোঁ সেইটো কাৰণে এই এনেকুৱা গেঙৰ পৰা অকণমান সাৱধানে থাকিব সকলোবিলাক।